দৰ্শক উপাসনা অসম যাত্ৰাৰ উন্নতি খণ্ডলৈ মই গুণজিৎ কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ নলবাৰীৰ মালিকুছিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত নাম পৰিৱেশন কৰিবলৈ সাজু হৈ আছে নলবাৰী কলেজ চকৰ গোপাল মন্দিৰ নামতি দলে। আহক তেন্তে পলম নকৰি আমি পোনে পোনে তেওঁলোকৰ নামৰ মাজলৈকে যাওঁ।
শিঙা মুখে বেনু নাকে বংশী বাই বৃন্দাবনৰ মাজে প্ৰভু গোধেনু চৰাইয়ে বান্ধৱ কৃষ্ণ 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 গধূলি সময়ে দেৱ দয়াময়ে গোপহী সুসংগে লৈ অহাতে মোহন বাহি মুখে মধুৰ হাঁহি আহে ধেনু বচলৈ ৰাম ৰাম গধূলি সময়ে দেৱ দয়াময়ে গোপহী সুসংগে লৈ অহাতে মোহন বাহি মুখে মধুৰ হাঁহি আহে ধেনু বচলৈ ৰাম ৰাম অন্ত দেহি ভগৱন্ত খেলিবা কদিলা কৃষ্ণ বলি কপিলি কাজলি লীলা বংশী ৰাম 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 গধূলি সময়ে দেৱ দয়াময়ে গোপহী সুসংগে অহাতে মোহন বাহি মুখে মধুৰ হাঁহি আহে ধেনু বচলৈ ৰাম ৰাম জয় কৃষ্ণ বুলি আনন্দ উৰুলি গোৱালৰ ৰহি খোজাম কৃষ্ণ তই খেলে দেনু তই বাৱে বেনু তই দেই শিঙা ৰাম 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 গধূলি সময়ে দেৱ দয়াময়ে গোপহী সুসংগে অহাতে মোহন বাহি মুখে মধুৰ হাঁহি আহে ধেনু বচলৈ অহাতে মোহন বাহি মুখে মধুৰ হাঁহি আহে ধেনু বচলৈ কৃষ্ণ কৃষ্ণ হে ৰাম শিঙা বাৱে শংখ বাৱে হাম্বাৰাৱে ধেনু অগধূলি গোধনলৈ আহে ৰাম কানুৱে বান্ধৱ কৃষ্ণ 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 অ গধূলিতে মাৱে আছে পদূলিলৈ চাই কেতিয়া আহিব কানুই গোধেনু চৰাই অ গধূলিতে মাৱে আছে পদূলিলৈ চাই
কৃষ্ণ কৃষ্ণ নেকান্দিবা পিতা মোৰ নেকান্দিবাই মুকনিয়া গকুলত থোৱা পলুৱাই হে ৰাম উপজিছে যোগ মায়া নন্দ ৰজাৰ ঘৰে মুকত হয়া যোগ মায়া আনি বাহ তৰে বান হ'ব কৃষ্ণ উথলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ হিৰতে কৃষ্ণক লৈ ৰাম ৰাম উথলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ হিৰতে কৃষ্ণক লৈ ৰাম ৰাম যশোদাৰ ঘৰে কৃষ্ণ হিয়া থলে অক্ষয় কমকে নাপায় পানী কংসৰ হাতে তুলি বসুদেৱে তিলন্ত গতাই ৰাম ৰাম উথলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ হিৰতে কৃষ্ণক লৈ ৰাম ৰাম কৃষ্ণ বুলি ভাবি কংসৰ তাৰপাছে আনন্দৰ সীমা নাই নোৱাৰে বুজিব প্ৰভু কৃষ্ণ বলে যোগমায়া উৰি গুচি যায় ৰাম ৰাম উথলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ হিৰতে কৃষ্ণক লৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ হিৰতে কৃষ্ণক লৈ বান হ'ব কৃষ্ণ কৃষ্ণ হে ৰাম নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা নাৰায়ণ নানা লীলা কৰি থাকে নন্দৰ ভূ বনয়ে বান হ'ব কৃষ্ণ নন্দৰ ঘৰে শিশু কৃষ্ণই নানা লীলা কৰে তাক দেখি যশোদাই কৃষ্ণকে দি প্ৰিয় দৰ্শক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আজিৰ উপাসনা অসম যাত্ৰাত নাম পৰিৱেশন কৰিছে নলবাৰী কলেজ চকৰ গোপাল মন্দিৰ নামতি দলে নামতিসকল আছে মোৰ লগত তেওঁলোকৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম কৃষ্ণ জয়গুৰু শংকৰ আমাৰ দলটো 2018 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ নলবাৰী কলেজ চকৰ মানে যিটো গোপাল মন্দিৰ আছে তাত আমি প্ৰথম আখৰা আৰম্ভ কৰিছিলোঁ তাৰ পূৰ্বে গৈ আমি দিহানামৰ অলপ মানে কি শিকাৰ অলপ মানে সামৰ্থ্য হৈছোঁ কিছুমান মানুহ লগ পাইছোঁ আচলতে শুদ্ধভাৱে আমি দিহানাম পৰিৱেশনটো কৰিব পাৰিলে আমি
আনন্দিত হ'ম আৰু নতুন প্ৰজন্মক আগুৱাই নিবলৈ আমি অশেষ চেষ্টা কৰিছোঁ। তাৰপিছতে মই নিউজ লাইভ ৰঙৰ সকলো কৰ্মকৰ্তাকে ধন্যবাদ জনাইছোঁ। আজি আমাক এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে আমি আগুৱাই যাব পাৰিছোঁ। অসমৰ গোটেই অসমবাসীৰ ওচৰত আমি চিনাকি হৈছোঁ। নতুনকৈ নামত যোগদান কৰিছোঁ। আগতে তাৰমানে মই বেলেগ দলত আছিলোঁ, এতিয়া কলেজ চকত আমাৰ নিজৰ দলটোৰ লগত আহিছোঁ আৰু এতিয়া বৰ্তমান শিকি আছোঁ। আমি 2018 চনৰ পৰা আমি নাম গাইছোঁ আৰু নাম গাই আজি বহুত ভালেই লাগিছে। ৰং চেনেলৰ বহুত বহুত ধন্যবাদ আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে। আমি যেনেকৈ নাম গাইছোঁ সেনেকৈ সকলোৱে ওলাই আহক। পুনৰ ল'ব লাগিব চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিম আজিৰ উপাসনা অসম যাত্ৰাৰ পৰৱৰ্তী অংশলৈকে। ল'বলৈ
কৃষ্ণ ৰামে শংকৰ মাধৱ অৱতাৰ ঐ একশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ মাধৱ কৃষ্ণ শংকৰ আমাৰ শিৰৰ মুকুট মাধৱ গলৰ মণি ভকত আমাৰ পৰম বান্ধৱ শুনো নামৰ ধ্বনি ৰাম ৰাম শংকৰ আমাৰ গলৰ মণি অজ্ঞান অন্ধৰ নাখি পোহৰ দেখুৱালে ঐ অন্ধৰ চকুত জ্ঞানৰ অঞ্জন পিন্ধালে বান্ধৱ কৃষ্ণ এ গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ ৰাম নামে বান্ধিলা ভেটি কৃষ্ণ এ গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ ৰাম নামে বান্ধিলা ভেটি ও তোমাৰ গীতে মাতে এ গুৰু শংকৰদেৱ
প্ৰিয় দৰ্শক, আহি আজিৰ উপাসনা অসম যাত্ৰাৰ আমি শেষ অংকত উপনীত হৈছোঁ। বিদ্যালয়ৰ পূৰ্বে শুনো আহক নলবাৰী কলেজ চকৰ গোপাল মন্দিৰ নামতি দলৰ ঘোষা। প্ৰিয় দৰ্শক, সময় হৈছে আজি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। পুনৰ লগ পাম এটি নতুন নামতি দলৰ সৈতে উপাসনা অসম যাত্ৰাৰ অন্য এটি খণ্ডত। তেতিয়ালৈ চাই থাকিব আপোনালোকৰ প্ৰিয় আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা।